স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক বহুত বেছি ভালে আছে। আজি আপোনাৰ ৰুমটো বেলেগ বেলেগ দেখিছেনে আপোনালোকে কওকচোন বাৰু অকণমান। আমাৰ থকা ৰুমটো সদায় দেখি থকা ৰুমটোৰ দৰেতো লগা নাই চাগে, আজি অকণমান বেলেগ বেলেগ লাগিছেনে? আৰু নাইটিটো মায়ে ৰাখি থৈ দিছিলে দেই, মাহঁতৰ ঘৰলৈ আহিছোঁ, একো কৰা নাই শুনি, গা পা ধুই আনকি মুখতো ক্ৰীম সনা নাই, গৰম একদম। ঘৰত যিখিনি যত্ন লোৱা হয় মানে ইয়াত আহিছোঁ যে অকল খাইছোঁ আৰু ফেনৰ তলত পৰিছোঁ। আৰু পোৱালীকেইটা সেই এ চি ৰুমত সোমাই আছে, সেইকেইটা এ চি ৰুমৰ পৰা ওলাই নাহে সেইকেইটা। আৰু মই যোৱা নাই, ওলাই আহিলে গাটো ইমান পুৰি যায়ও পায়, সেইটো কাৰণে মই সেইটো ৰুমলৈ নাই যোৱা। সেইকেইটা একদম পূৰা টিভিত মানে হেৰি দিছে, ইউটিউব লগাই চাই আছে। আৰু মই আহিছোঁ মাহঁতৰ ঘৰলৈ। আহিলোঁ কোনদিনাখনে, কালি আহিছোঁ, দেওবাৰে গধূলি আহিছোঁ। এওঁ আহি থৈ গ'ল আৰু তাৰপিছতে ভিডিঅ' বনাম বুলি বনাবলৈ হোৱা নাই। বন্ধ বুলি অৱশ্যে বেছি দিন নাই বাৰু, নাথাকোঁ ইয়াতে, যাব লাগিব। কাৰণ কিয় জানে, কালি থৈ গৈছেহে, আজি ফোন কৰিলে জানেনে, মানে ভাত বনোৱা নাই, সেইবোৰ আৰু দুখ লগাই আছে। মানে আহিব লাগে আৰু কেলেনো এৰি থৈ যাব লাগে, বিৰাট এলেহুৱা জানে, ভাত পানী বনাই খাবলৈ বিৰাট টান পায়। ৰাতিও ভাত নাখালে, এতিয়া কৈছে এতিয়াও ভাত নবনাওঁ। মই বোলো অ'টছ আছে, অ'টছকে খাই থাকক তেতিয়াহ'লে যদি নবনায়। তেনেকৈ হ'লে কেনেকৈ হ'ব ন? বন্ধ বুলি ল'ৰা ছোৱালীৰো মন যায়, মোৰো মন যায় নহয় অকণমান। আৰু আপোনালোকে দেখেই মই তেনেকৈ বৰকৈ ঘূৰা ফুৰা বা আলহী ঘৰত যোৱা তেনেকৈ নহয় মানে, মোৰ মানুহজন ইমান ঘূৰা ফুৰা মানুহ নহয় তাৰমানে। তাৰপিছতে চাওকচোন বাৰু, এতিয়াহে কুকুৰটো চিঞৰিব পালে। আমাৰ নহয় দেই, ওচৰৰ ঘৰৰ কুকুৰ। আমাৰ ঘৰখনতো এটা আছিলে, দিলে। আমাৰো আছিলে এটা কুকুৰ, দি দিলে কুকুৰটো। মানে হেৰি বিৰাট পোৱালি থকা ঘৰ যে, লুম চুমবোৰ পৰি থাকে, বৰ অশান্তি। আৰু ল'ৰা ছোৱালীৰ লগত ইহঁতে লাগি মিলিও পিছত মানে কুকুৰৰ যত্ন কৰিবলৈ নহয়। আৰু সেইবোৰ কুকুৰ বাহিৰৰ পৰা অনা কুকুৰ, যিহেতু অকণমান ভালকৈ ৰাখিব লাগে। তাৰপিছত ইমানখিনি যত্ন কৰিব নোৱাৰিলে কুকুৰবিলাকো অলপ হেৰি হৈ যায় আৰু বেমাৰো হয়। সেই গতিকে পিছত বহুত দিন ৰাখিলে, অলপ বয়সো হ'ব ধৰিছে আৰু তেনেকুৱাতে দি দিলে আৰু উপায় নাই আৰু। আৰু মাও খুব গালি পাৰি থাকে যদি খোৱা বোৱাবিলাকত পোৱালিৰ হেৰিত যায়, মানে লুমবিলাক বেয়া পায় আৰু তেনেকৈ। সেই আৰু অকণমান ৰুমটো দেখুৱাই দিওঁ, দুটা ৰুম পিছত এক্সট্ৰাকৈ বনোৱা হৈছে আৰু আগৰ ঘৰটোতকৈ মানে আকৌ দুটা ইফালে বনাইছে। মানে সেই তাতে এটা বহা ৰুম কৰিছে, অৱস্থা নাই বাৰু, বহুত কাম বাকী আছে। তথাপিতো পুটিন কাটিব আছে, অলপ কৰিছে আৰু বৰ্তমান এতিয়া। আৰু গিলৰ কাম আছে, পৰ্দা চৰ্দা লগাব আছে, এনেই থৈছে আৰু এতিয়া। অকণমান বেক কেমেৰা কৰি দেখুৱাই দিওঁ ৰ'ব। এইয়া অকণমান দেখুৱাই দিছোঁ, এনেকৈ সজাই থৈছে আৰু। মই আৰু ঠিকভাগ নকৰিলোঁ, পোৱালিবোৰ আছে নহয়, পোৱালীয়ে গোটেই ঘৰৰ অৱস্থা নাইকিয়া কৰি দিছে আৰু। ৰুমকেইটা ঠাণ্ডা বাৰু, কাম বহুত আছে। তেনেকৈ অকণমান আৰু কিবা কিবি এইটো ৰুমতো অকণমান সোমাই থৈ দিছে। এইবোৰ পিছত উঠাব আৰু, বক্স পালেং আছে ডাঙৰ, সেইবোৰ ইয়াত পাৰিব। এতিয়া মানে সাধ্যহতে এনেই পাৰি থৈছে আৰু একদম ফেনখনৰ তলতে এনেকৈ। এনেই আৰু ইয়াত এতিয়া আমিয়ে বহি কথা চথা পাতিছোঁ এনেকুৱা আৰু। এইটো ৰুম এতিয়া মানুহ নাথাকে বাৰু, ইয়াত মানুহ থকা নহয়, কিন্তু দিনত গপে চপে মাৰোঁ আৰু তেনেকৈ থৈছে আৰু। এই দুটা এক্সট্ৰাকৈ বনাইছিলে, কাম হোৱা নাই, এনেই পৰ্দাবোৰ লগাই থৈছে এনেকৈ। সেই অকণমান বোলো দেখুৱাই দিলোঁ মাহঁতৰ ঘৰখন। আগতেতো দেখিছে দেউতাৰ বাৰ্থডে ভিডিঅ'ত। আৰু সেইবোৰ দেখিছেনে, নেমু টেঙা খুব ধুনীয়াকৈ লাগি আছে। আৰু এজোপা নহয়, একদম ৰাস্তাৰ কাষতে জানে, এয়া আমলখি। এইবোৰ ওচৰৰ ঘৰ আৰু এনেকুৱা। গৰম পাইছোঁ বহুত, একদম গৰমটো আচলতে পৰিছে, বহুত পৰিছে। ৰ'দটো দিলে যে সাংঘাতিক গৰম লাগে, একদমেই আজোল বৈ গৈছে মানে ঘাম। ইহঁতকেইটাই কি কৰিছে চাওঁ ব'লকচোন। গৰম বন্ধ বুলি ক'লে ল'ৰা ছোৱালীবিলাকৰ এটাই জানে, মামাকৰ ঘৰলৈ যাব লাগে, নহয়নে বাৰু?
সকলোৰে আমিও আগতে স্কুলত ল'ৰা ছোৱালীবিলাকেদি আলোচনা কৰিছিলোঁ আৰু বান্ধৱীবিলাকেদি ক'ত যাবি মামাৰ ঘৰ যাওঁ নাযাওঁ সেইটো পিছৰ কথা কিন্তু মানে মনটোৰে মানে বা মাহঁতে নিয়ে নে নিনিয়ে সেইটো পিছৰ কথা কিন্তু গৰম বন্ধত মামাকৰ ঘৰ আৰু ইহঁতৰো ইমান বেছি উৎপাত বাপৰে বা আহিব লাগে আৰু আহিয়ে চাওকচোন এনেকৈ সেয়া কি কৰি আছে চাওক এটাই মেকআপ চাই আছে ছোৱালীয়ে আৰু ল'ৰা দুটা সেয়া ল'ৰা আৰু সৰু ভাইটিৰ ছোৱালীজনী সিহঁতে তেনেকৈ উৎপাত কৰি আছে আৰু কৈছোঁ নহয় দিনটো এইটো ৰুমতে পৰি থাকিব এইটো ৰুমত মানে একদম যোৱাৰ দিনাখনলৈ মানে আৰু আনফালে এইটো মাৰ ৰুম মাৰ বিচনাখনো অকণমান আপোনালোকক দেখুৱাই দিছোঁ মা নায়ে মা বজাৰলৈ গৈছে আৰু বোৱাৰীজনীয়ে ভাত বনাই আছে সৰুজনী ডাঙৰজনী নাই বুলিয়ে ক'লোঁ তাইও বন্ধত তেনেকৈ গৈছে অলপ ডক্তৰৰ ওচৰতো গৈছে ফুৰিবও গৈছে তেনেকৈ আৰু সেয়া তাই মাংসও বনাই আছে ভোলো বনাই আছে তেনেকৈ দেখাই দিওঁ বুলি কওঁতে ক'লে বোলে নিদিব বাইদেউ মই অকণমান লেতেৰা হৈ আছোঁ আৰু ইফালে চাওকচোন মাজতে আহি পালেহি নহয় ধূমকেতুৰ দৰে কাপোৰ লৈ পেলাই নাইটি আনিছে চালোঁ পিছে বহুত খুচৰি চালোঁ নাইটিবোৰ পচন্দ হয় নেকি হ'লে বোলো ল'ম আৰু পাছত যি দেখিলেও লাগে নহয় জানো মাইকী মানুহ পিছত পচন্দ নহ'লে বাৰু গ'লগৈ আৰু মা আহি পালে মায়ে এয়া লৈ আহিছিলে আপোনালোকে চিনি পাইছেনে বাৰু কি বস্তু ধৰিব পাৰিছেনে লেচু ময়ো কিন্তু জনা নাছিলোঁ মায়ে জানে পিছে মই নাজানো আৰু মই খায়ো পোৱা নাছিলোঁ আগে পিছে কিন্তু মই ডাঙৰ লেচুটোতকৈ বহুত বেছি ভাল পালোঁ এই লেচুখিনি খাবলৈ ইমান মিঠা লাগিছে জানেনে কাঠ লেচু বুলি কয় নেকি বহুত ভাল লাগিল জানেনে খাই পোৱা নাছিলোঁ মানে আৰু আপোনালোককো অকণমান দেখুৱাই দিছোঁ সেইকাৰণে কোনে খাই পাইছে কমেণ্ট কৰিব দেই আৰু এয়া মঙলবাৰৰ দিনাখনে মা আৰু মই বজাৰ কৰিব যাওঁ ইমান শকত দেখিছোঁ এতিয়াহে চাইছোঁ মানে বাপৰে সাংঘাতিক শকত লাগিছে আচলতে হৈছোঁ শকত মানে আৰু এনেকৈ টমটম পালোঁ টমটমতে আহিলোঁ ভালেই লাগে টমটম কেইখনত উঠি পেলাই বজাৰ কৰিব একদম ৰাস্তাৰে গৈয়ে থাকে বৰ বেছি কষ্ট কৰিব নালাগে ঘৰৰ পৰা ওলাই আহিয়ে পালোৱে মানে টমটম আৰু বজাৰখন অকণমান দেখুৱাই দিছোঁ মেইন ভিতৰৰ বজাৰখন নহয় আৰু মানে বাহিৰে অকণমান এনেকৈ অকণমান দেখুৱাই দিছোঁ আৰু আমি মানে যিডোখৰ জেগাত থাকোঁ ইমান মানে ভাল বস্তু কিছুমান পোৱা নাযায় ইমান ভাল মানে কি জানেনে মন পচন্দৰ বস্তুবোৰ নাপাওঁ বুলি ক'লেও ভুল নাই দিয়ক বেছি ভালকৈ কিনিব হ'লে মানে মঙলদৈত আহিব লাগে আৰু মঙলদৈত 1 ঘণ্টা সম্পূৰ্ণ নালাগে তাৰমানে নিজৰ গাড়ী হ'লে 1 ঘণ্টা নালাগে মানে তেনেকুৱা প্ৰায় মানে মাহঁতৰ ঘৰলৈ আহিলে মানে আমি লাগতিয়ালখিনি বজাৰ কৰি লৈ যাওঁ আৰু সুবিধা হয় যিখিনি বিচাৰোঁ যেনে ধৰণত বিচাৰোঁ মঙলদৈত তেনেকৈ পাওঁ আৰু বজাৰ কৰি থাকোঁতেই আহিলে নহয় বৰষুণ অলপ ঘূৰিবলগীয়া আছিলে অকণমান সময় ৰৈ দিছোঁ আৰু বৰষুণৰ কাৰণে আজিকালি যে বতৰৰ কথা একো ক'বই নোৱাৰি নহয়নে বৰ ধুনীয়াকৈ ৰ'দটো দি থাকিব আকৌ কোনটো পাকতে বৰষুণ আজি হৈছে বুধবাৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ আকৌ যোৱাকালি কি হ'ল বজাৰ কৰি আহি পেলাই আৰু ভিডিঅ' নকৰিলোঁ আৰু বহুত ভাগৰ লাগি গ'ল ভাগৰ লাগিলে ভাত পানী খালোঁ শুলোঁ আকৌ পিছবেলাকৈ নহয় 5টামান বজাত গধূলিয়ে হ'ব হ'ল তেতিয়া আকৌ বজাৰলৈ গৈছোঁ জানেনে বোৱাৰীজনীক লৈ পেলাই বজাৰ কৰিলোঁ অকণমান আৰু পাহৰিলোঁ কিবাকিবি এওঁ কৈছিলে লিখি ল'বা বুলি মই আৰু সেইবোৰ লিখিব তেনেকৈ নহ'লে আৰু পাহৰি থাকিলোঁ পাহৰি পেলাই আৰু আকৌ গৈছোঁ তাৰপিছতে সন্ধিয়া গৈ বজাৰ কৰি আহোঁতে ৰাতি হ'ল 8:30মান হ'ল ভিডিঅ'টো আৰু মানে নকৰিলোঁ আৰু নকৰি এতিয়া ভাবিছোঁ ভিডিঅ'টো শেষ কৰোঁ নে কি কয় আজি যামো বাৰু আমি এওঁ আহিব নিবলৈ আৰু কালি অকণমান চুলিও কাটিছিলোঁ দেই ষ্টেপ কাট দিছিলোঁ এতিয়া গৰমত মেলি থাকিব মন নাযায় নহয় ইমান গৰম সাংঘাতিক ৰ'দ দিছে আৰু ৰ'দটো দিয়াৰ লগে লগে গৰমটো কেনেকুৱা হয় আৰু পূৰা গৰম একদম এতিয়া দুপৰীয়াই হ'ল বাৰু ভিডিঅ'টো দুপৰীয়া ভাগতে আৰম্ভ কৰিছোঁ আৰু তাৰপিছত মই বোলো ভিডিঅ'টো শেষ কৰোঁ আৰু শেষ কৰিবই নহ'ল ভিডিঅ'টো সেই গতিকে বোলো ভিডিঅ'টো শেষ কৰোঁ আৰু আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টো জনাব ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব লগতে ছাবস্ক্ৰাইব কৰিও দিব হৈ গ'ল আৰু মাৰ ঘৰত থকা আৰু দেওবাৰে আহিছিলোঁ দেওবাৰে সন্ধিয়া আহিছিলোঁ আৰু এতিয়া আজি বুধবাৰ
সেই আৰু ইমান দিনে থাকিলোঁ আৰু হৈ গ'ল আৰু থাকিব মন আছিলে বাৰু ল'ৰা ছোৱালীৰো মন আছিলে মোৰো মন আছিলে পিছে আৰু এওঁ অকণমান হেৰি যে ৰান্ধি বাঢ়ি খাবলৈ এলাহ কৰে তেনেকৈ কোনোবাটো সাজত খায় কোনোবাটো সাজত নাখায়ে তেনেকৈ আকৌ আমিতো খুব ভালকৈয়ে খাই আছোঁ মাৰ ঘৰত আহিছোঁ যেতিয়া ভালকৈ খোৱাবয়ে গতিকে তেওঁ তেনেকৈয়ে খাই আছে ভাল নালাগে সেইকাৰণে ভাবিছোঁ আৰু যোৱাটোৱে ভাল হ'ব আৰু শুক্ৰবাৰে বিয়াও আছে ওচৰতে এওঁৰ এটা আমাৰ ছোৱালীজনী বান্ধৱীও হয় আৰু লগতে আমাৰ কাষৰ কোৱাটাৰ মানে কাষতে আৰু কোৱাটাৰত গতিকে এনেকৈ বিয়াখন এৰিলে বেয়াও পাব বাৰু প্ৰথমৰ পৰাই পাইছোঁ সেইকাৰণে ভাবিছোঁ যাওঁগৈ আৰু নে কি কয় যোৱাটোৱে ভাল হ'ব আৰু সেই গতিকে বোলো ভিডিঅ'টো শেষ কৰোঁ আৰু গৰমো বৰ সাংঘাতিক গৰম জানে বজাৰ কৰিলোঁ আপোনালোকক বজাৰবোৰ দেখুৱাব নহ'ল কাৰণ দেখুৱাব নহ'ল মানে কি হয় মা গৈছে লগত য'তে ত'তে ভিডিঅ' কৰিবলৈও অসুবিধা মায়োতো ধৰক ইমান ভালদৰে নাজানে আৰু ময়ো মানে কি হয় জানে বজাৰ কৰোঁতে কৰোঁতে পাহৰিও যাওঁ ভিডিঅ' কৰিবলৈ ক'ৰবাত দৰ দাম কৰোঁতে কোনোবাখিনিত বা পচন্দ এনেকৈ বস্তু বিচাৰোঁতে সময় লাগেনে পাহৰিও থাকোঁ সেইকাৰণে ভিডিঅ' কৰিব নহ'লে আৰু গতিকে আপোনালোকে শেষলৈ যিসকলে চাইছে ভিডিঅ'টো বহুত বহুত ধন্যবাদ থাকিল আৰু পুনৰ আন এটা ভিডিঅ'ত লগ পাম তেতিয়াহ'লে আজিলৈ আহিছোঁ দেই বাই